নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। নতুন চৰকাৰ গঠন হ'ল, নতুন চৰকাৰ গঠন হোৱাৰ পাছতেই আপোনালোকৰ কাৰণে যে ইমানেই ভাল ভাল খবৰ ঘোষণা কৰিছে। মই ভিডিঅ' এনেকুৱা লাগিছে কোনটো টপিকৰ ওপৰত আপোনালোকক খবৰ দিম, কোনটো টপিকৰ ওপৰত খবৰ নিদিম। ইমানেই ভাল খবৰ ওলাইছে আপোনালোকৰ কাৰণে। তো আজিও আপোনালোকৰ কাৰণে দিনটোৰ প্ৰায় 4টাকৈ ভাল খবৰ লৈ আহিছো। তো ভিডিঅ' প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ প্ৰথমটো ভাল খবৰৰ ফালে। প্ৰথমটো ভাল খবৰে ওলাইছে মহিলাসকলৰ ওপৰত। আৰু চৰকাৰবিলাকে আজিকালি মহিলাবিলাকৰ কাৰণে যিহেতু ভাল খবৰবিলাক ঘোষণা কৰে, তো মহিলাৰ ওপৰতে ওলাইছে প্ৰথমটো ভাল খবৰ। এতিয়া মহিলাসকলৰ জীৱন সুৰক্ষা দিবৰ কাৰণে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা মহিলা সুৰক্ষাৰ বাবে এটা কঠোৰ নিৰ্দেশনা হাতত লৈছে। এতিয়াৰ পৰা যদি কোনো লোকে গেং ৰেপ কৰে কোনো মহিলাক, তেন্তে তেখেতলোকক 20 বছৰৰ কাৰাদণ্ড দিব বুলি জনাইছে। গেং ৰেপ যদি কৰে আৰু সেই মহিলাগৰাকী যদি প্ৰাপ্তবয়স্কৰ হয়, তেন্তে যিজনে নেকি ৰেপ কৰিব তেখেতলোকক 20 বছৰৰ কাৰাদণ্ড দিব বুলি জনাইছে। তাৰ পাছতে আকৌ জনাইছে যে যিসকলৰ নেকি বয়স 18 বছৰ তলৰ হ'ব, 18 বছৰ তলৰ সৰু ছোৱালীক যদি তেনেকুৱা ধৰণৰ অপকৰ্ম কৰে বা ৰেপ কৰে, তেন্তেতো চেটেপ ইণ্ডিয়া লিমিটেড আৰু আজীৱন কাৰাদণ্ড দিব বুলি জনাইছে। আজীৱন কাৰাদণ্ড দিয়া হ'ব বুলি জনাইছে। তো মহিলাসকলৰ জীৱন সুৰক্ষা দিবৰ কাৰণে এই দুটা কঠোৰ নিৰ্দেশনা হাতত লৈছে বা কঠোৰ নিয়ম হাতত লৈছে আমাৰ কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকৰ এই দুটা নিয়ম কেনেকুৱা লাগিছে তো কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে চাহ বাগিচাত থকা ব্যক্তিসকলৰ কাৰণে আৰু আমাৰ অসমৰ বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে। আৰু অৱশ্যে অসমৰ বিদ্যালয়ত পঢ়ি থকা ল'ৰা ছোৱালীবিলাকৰ কাৰণে এইবাৰ কেইবাটাও ভাল খবৰ ঘোষণা কৰিছে। তো গোটেইবিলাকৰ বিষয়ে আপোনালোকক জনাই যাম। অসম চৰকাৰৰ ফালৰ পৰা জনাইছে যে আমাৰ অসমৰ এতিয়া প্ৰায় চাহ বাগিচাৰ 800টা ৰাস্তা নিৰ্মাণ কৰিব বুলি জনাইছে। প্ৰায় 800টা চাহ বাগানৰ ৰাস্তা নিৰ্মাণ কৰিব। এনেই বাকী ৰাস্তাবিলাকতো নিৰ্মাণ কৰিবই, তাৰ লগে লগে চাহ বাগানৰ প্ৰায় 800টা ৰাস্তা নিৰ্মাণ কৰিব। অকল সেয়াই নহয়, তাৰ লগতে জনাইছে আমাৰ অসমৰ প্ৰত্যেকখন বিদ্যালয়ৰ বাবে এতিয়া 8 কোটি টকাকৈ খৰচা কৰি বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নত কৰিব বুলি জনাইছে। আমাৰ অসমৰ বিদ্যালয় আৰু তাৰ লগতে চাহ বাগানৰ কাৰণে এই দুটা বিৰাটে ভাল খবৰ ওলাইছে। তো যদি ভাল লাগিছে আপোনালোকৰ খবৰ দুটা জানি লাইক এটা কৰিবলৈ নাপাহৰিব। আগবাঢ়িছোঁ ইয়াৰ পাছৰটো ভাল খবৰৰ ফালে। ইয়াৰ পাছৰ ভাল খবৰটো ওলাইছে যিসকল ল'ৰা ছোৱালীয়ে নেকি মেট্ৰিক পাছ কৰিলে, তো তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো খবৰ। আমাৰ অসম চৰকাৰৰ ফালৰ পৰা নিযুত মইনা আঁচনিৰ নামেৰে এখন নতুনকৈ আঁচনি উলিয়াইছে। এতিয়া চৰকাৰে আগতে কি হয়, আগৰ চৰকাৰবিলাকে স্কলাৰশ্বিপ দিয়ে, আজিকালি চৰকাৰে আঁচনি উলিয়ায়, আঁচনিৰ অধীনত পইচা দিয়ে। আগতেও চৰকাৰে পইচা দিছিলে, তো সেইবিলাকক আঁচনিৰ নাম দিয়া নাছিলে, সেইবিলাকক স্কলাৰশ্বিপৰ নাম দিছিলে। আজিকালি চৰকাৰবিলাকেও স্কলাৰশ্বিপ দিয়ে, কিন্তু সেয়া স্কলাৰশ্বিপ বুলি নহয়, সেয়া আঁচনি নামেৰে নামাকৰণ কৰি ল'ৰা ছোৱালীবিলাকক পইচা দিয়ে, যাৰ ফলত ক'বলৈ গ'লে এক প্ৰকাৰৰ হিতাধিকাৰী বনায়। এতিয়া ঘোষণা কৰিছে যে যিসকল ল'ৰা ছোৱালী নেকি উচ্চতৰ মাধ্যমিকত পঢ়ি থাকিব তেওঁলোকক প্ৰত্যেক মাহে 1000কৈ দিব। ল'ৰাক নিদিয়ে, কিন্তু কেৱল ছোৱালীক প্ৰদান কৰিব। যিসকলে স্নাতকোত্তৰ মহিলাত পঢ়িব ছোৱালী, তেওঁলোকক 1250 টকা। যিসকলে BEd বা স্নাতকোত্তৰ পঢ়ি থাকিব, তো তেওঁলোকক 2500 টকা দিব বুলি কৈছে। কিন্তু যিবিলাকে নেকি ব্যক্তিগত খণ্ডৰ বিদ্যালয়বিলাকত পঢ়িব তেওঁলোকক আকৌ নিদিয়ে, সেইটো মনত ৰাখিব। যিসকলে বিদ্যালয় এৰি দিলে তেওঁলোকেও নাপায়, আৰু যিসকলে নেকি বিয়া পাতিলে তেওঁলোকেও পইচা নাপায়। আৰু অসম চৰকাৰৰ ফালৰ পৰা যি নেকি এক বিশেষ আঁচনি উলিয়াইছিলে, আঁচনি নহয়, আনন্দৰাম বৰুৱা নে কি বঁটা বুলি যে দিছিলে আপোনাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকলক যে স্কুটি প্ৰদান কৰিছিলে, তো এইবাৰ এটা টুইষ্ট দি দিছে তাতে। আপোনালোকে নিযুত মইনা আঁচনিৰ সুবিধা যদি লয় তেন্তে স্কুটি নাপাব, যদি স্কুটি লয় তেন্তে নিযুত মইনা আঁচনিৰ সুবিধা নাপাব। তো কোনটো লাগে আপোনালোকক নিজেই সেইটো চিলেকশ্যন কৰি ল'ব লাগিব। খুব সোনকালে আপোনালোকক প্ৰ-পত্ৰ বিতৰণ কৰিব। মই আপোনালোকক জনাই দিম কেতিয়ালৈ প্ৰ-পত্ৰসমূহ বিতৰণ কৰা হ'ব। আগবাঢ়িছোঁ একেবাৰে শেষৰটো ভাল খবৰ ফালে। একেবাৰে শেষৰ ভাল খবৰটো ওলাইছে কৃষকসকলৰ কাৰণে। আমাৰ ভাৰতবৰ্ষৰ যিসকল কৃষকে নেকি PM কিষাণৰ পইচা পায়, তো তেওঁলোকৰ কাৰণে ওলাইছে ইয়াৰ পাছৰটো ভাল খবৰ। আপোনালোকেও বাৰু PM কিষাণৰ পইচা পায় নে নাপায় কমেণ্ট এটা কৰি জনাবলৈ কিন্তু একেবাৰেই নাপাহৰিব। যদি আপোনালোকে
PM কিষাণৰ পইচা পায় তেন্তে আপোনালোকৰ কাৰণে ওলোৱা ভাল খবৰটো হৈছে এই মাহৰ 18 তাৰিখে এইটো মাহৰ 18 তাৰিখৰ দিনাখন মুকলি কৰিব PM কিষাণৰ 17 নম্বৰটো কিস্তি তো আপোনালোকে PM কিষাণৰ যদি পইচা আগতে পাইছিলে তেন্তে আপোনালোকৰ কাৰণে এইটো এটা বিৰাটেই ভাল খবৰ তো বন্ধু বান্ধৱীসকল বস আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমান কেইটাই আছিলে খবৰ কেইটা জানি কেনেকুৱা লাগিলে আপোনালোকৰ কমেন্ট এটা কৰি জনাব যদি ভাল লাগিলে লাইক এটা কৰিবলৈ নাপাহৰিব চেনেল যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ' লগ পোৱাৰ আশা থাকিল বিদায় মাগিছো ধন্যবাদ জয় অসম